গুড মৰ্নিং ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোক সকলোৰে ভাল আৰু আমাৰো ভালেই। আৰু এইটো হৈছে ছানডে ৰাতিপুৱা। মই মানে আজি চাগে এমাহমানেই হ'ল যে মই হেনা লগোৱা নাই, আৰু এতিয়াতো অলপমান চুলিবোৰ গ্ৰে হ'ব ধৰিছে আৰু ওলায়ো আহে। চ' মই সেইকাৰণে এভৰি উইকে হেনা লগাওঁ, কিন্তু লাষ্ট 1 মান্থৰ পৰা হেনা লগাব পোৱা নাই। মই বোলো মানে চান্সে পোৱা নাছিলোঁ, আৰু ছানডেহে চান্স পাওঁ। তো ছানডে কিবা নহয় কিবা কামত বিজিয়ে আছিলোঁ। চ' সেইকাৰণে এইবাৰ বোলো হেনা লগাওঁ, অলপমান ভালকৈ লগাওঁ, কাৰণ মোৰ চুলিত অলপ ডেণ্ড্ৰাফো হৈছে। চ' ডেণ্ড্ৰাফৰ কাৰণে মেথি বহুত ভাল। মেথি মানে লগাব পাৰিলে বিৰাটেই ভাল, আৰু দৈও ভাল ডেণ্ড্ৰাফৰ কাৰণে। চ' মেথি অলপমান মানে গৰম পানীতে তিয়াই থৈছিলোঁ, সেইখিনি খুন্দনাতে খুন্দি লৈছোঁ। লগত হেনাখিনিৰ লগত এটা কণী মই সদায় দিওঁৱেই, আৰু 1 চামুচ দৈ দি লৈছোঁ। আৰু ছাইডত কাপটো দেখিছে, তাতে মই মানে চাহ বনাই দিছোঁ, লাল চাহ। কফি বা চাহত এনেকৈ হেনাটো গুলিলে মানে হেনাৰ কালাৰটো আৰু বেছি আহে। আৰু এতিয়াতো মোৰ চুলি এনেকুৱা অৱস্থা হৈছে যে মোক মানে কাভাৰেজ লাগেই। প্ৰত্যেক সপ্তাহ নলগালেও এটলিষ্ট এমাহ, মানে হেনাটো লগাই থ'লে এমাহমান মোৰ ভালকৈ যায়, কাভাৰেজটো হৈ থাকে। কিন্তু তথাপিও মই প্ৰত্যেক সপ্তাহতে লগাওঁ, কাৰণ মোৰ চুলিখিনি বহুত অইলি হয়, মোৰ স্কেল্পটো, আৰু খুব মানে ডেণ্ড্ৰাফৰ প্ৰব্লেমো হৈ থাকে। চ' হেনাটো লগাই থাকিলে মানে সেই প্ৰব্লেমবিলাক নাইকিয়া হৈ থাকে। চ' সেইকাৰণে এনেকৈ গুলি লৈছোঁ। চ' আপোনালোকৰ কাৰোবাৰ যদি এনেকৈ মানে মোৰ নিচিনা অইলি হেয়াৰ আৰু এইটো কি কয় ডেণ্ড্ৰাফৰ প্ৰব্লেম থাকে, আপোনালোকে এনেকৈ হেনা গুলি পেলাই লগাবচোন। বহুতখিনিয়ে লাভ দিয়ে। মানে যিকোনো মানে কেমিকেল ইউজ কৰাতকৈ নহয়, যদি আমি নেচাৰেলি আমাৰ চুলি বা স্কিন ঠিক ৰাখিব পাৰোঁ নহয়, সেইটোৱে ভাবোঁ যে মই মানে বেষ্ট ৰেমেডি হয়। আৰু আজি মানে ছানডেটো কি হৈছে, মই ভাবিছোঁ আজি মই ফুল্লি মানে ৰিলেক্সেই হ'ম, মই ছেল্ফ কেয়াৰ কৰিম। মই মানে এনেকুৱা মানুহ নহয়, মোৰ যদি কাৰোবাৰ কিবা দৰকাৰ পৰিছে, মই মানে ফাৰ্ষ্ট অফ অল মই নিজক ইগন'ৰ কৰোঁ, তাৰপিছত চবকে মানে প্ৰায়ৰিটি দিওঁ। কিন্তু এতিয়া দেখিছোঁ অফ লেট মানে মই প্ৰায়ৰিটিবোৰ দিওঁতে লোকক ইম্পৰ্টেঞ্চ দিওঁতে মোৰ ইম্পৰ্টেঞ্চটো ক'ৰবাত মানে নাইকিয়া হৈ যোৱা নিচিনা লাগিছে। যিমান মানুহক মই তাৰমানে ইম্পৰ্টেঞ্চ দিওঁ, প্ৰায়ৰিটি দিওঁ, সিহঁতৰ খবৰ লওঁ, কিন্তু মই দেখিছোঁ মোৰ সময়ত মোৰ কোনেও খবৰ নলয়, আৰু মোক কোনেও প্ৰায়ৰিটি নিদিয়ে। আৰু মই যিমান সিহঁতক তাৰমানে প্ৰায়ৰিটি দি থাকোঁ, সিমানেই মোৰ পৰা আৰু এক্সপেক্ট কৰে। আৰু যেতিয়া মই অকণমান নকৰা হৈ যাওঁ, তেতিয়া আকৌ মোক বেয়াও পাই যায়। আৰু এই বস্তুটো মোৰ লগত আজি মানে বহুত মানে আগৰ পৰাই হৈয়ে থাকে, আৰু মই মানে বহুত লেচন লাইফত পাইছোঁ। তো সেইকাৰণে আজিকালি মই অলপমান ডিটেচমেণ্ট ফ'ল' কৰিছোঁ। এটেচমেণ্ট মানে মই নিজৰ লগতে অকল এটেচ হৈ থাকিম, আৰু বাকী মানে যোনে মোৰ লগত তেনেকুৱা কৰে তাৰ লগত মই ফুল্লি ডিটেচড। মই মানে হাৰি গৈছোঁ আৰু লাইফত। মানে মোৰ সেই 2-3জন মানেই ভাল ফ্ৰেণ্ড আছে, বা মোৰ ফেমিলি, মই সিহঁতৰ মাজতে থাকিব বিচাৰিছোঁ, আৰু কাকো মই মানে ইমান বেছি মানে পাত্তা দি থাকিবও মন যোৱা নাই। আৰু মই নিজেই মানে নিজকে চাৰ্টিফাই কৰিব পাৰোঁ যে মই বহুত বেছিয়ে ভাল, চবৰে কাৰণে কনচাৰ্ণ, চবৰে খবৰ লওঁ। কিন্তু মোৰ মনটো বিৰাট বেয়া লাগে তেতিয়া, যেতিয়া মানে মোৰ বহুত দৰকাৰ পৰি থাকে আৰু মোৰ কোনেও খবৰ নলয়। আৰু আজিকালি সেই বস্তুটো মোৰ একদমেই তাৰমানে পাহৰিবলৈ বা মাফ কৰি দিবলৈ মোৰ মন নাযায়। চ' মই আজিকালি অলপমান মানে ন' ক'বলৈ শিকিছোঁ, বাউণ্ডেৰিজ বনাবলৈ শিকিছোঁ। আৰু এতিয়া আৰু 40 হৈ গৈছে মোৰ, আৰু এতিয়া মই মানে কাকো প্লিজ কৰি থাকিবলৈ মোৰ এতিয়া মনো নাই, একোৱেই নাই। মই সেইকাৰণে এতিয়া চবতছে বেছি মোৰ কাৰণে ইম্পৰ্টেণ্ট মানুহ হ'ল মই নিজেই। চ' মই নিজকে নিজকে ভাল পাব লাগে, আৰু নিজকে কেয়াৰ লৈ থাকিব লাগে, সেইটোৱে মোৰ লাইফৰ ম'টো। চ' চব কৰিলোঁ। স্কিনত মই ফেচ পেকো লগালোঁ, চুলিত মানে হেয়াৰ পেক লগালোঁ, এইবাৰ পেডিকিউৰ কৰিব লৈছোঁ। বহুত দিনেই হৈ গ'ল, ভৰিকেইটা তেনেকৈ কেয়াৰ ল'বই পৰা নাছিলোঁ। নখ চখ কাটি পেডিকিউৰ কৰি গা চা ধুলোঁ। আৰু দেখিছেনে কাভাৰেজটো? কেমেৰাত ইমান ভালকৈ গম পোৱা নাই চাগে, কিন্তু যিমান মোৰ গ্ৰে হেয়াৰ এনেকৈ ওলাই থাকে, গোটেইখিনি ভালকেই কাভাৰেজ হৈ গ'ল। আৰু এতিয়া যদি মই এমাহো হেনা নকৰোঁ, মোৰ কাভাৰেজটো থাকিব। কিন্তু মই অকল মোৰ চুলি মানে অইলি কাৰণে মই হেনা মানে প্ৰায় এভৰি উইক মানে কৰিব ট্ৰাই কৰোঁ, মানে এভৰি ছানডে। আৰু গা চা ধুই কৰি এইবিলাক কৰোঁ মানে দেৰিয়ে হৈ গৈছেগৈ। তাৰপিছতে খানা বনাব গ'লোঁ। আজি খানা একদম চিম্পলকৈ বনাম, এনেই মানে বহুত বেছি গৰম হৈছে। তথাপিও ৰাতিপুৱা অলপমান তাৰমানে
দেখিছে বতৰটো অকণমান ঠাণ্ডা নিচিনা কৰিছে একদম সেই বহুত বেছি গৰমো নাই তথাপিও মানে খানা বনাব মন যোৱা নাই কিচেনত সোমালেই বহুত বেছি গৰম লাগে চ' আজি একোৱে নবনাওঁ অকল চিম্পলকৈ মানে চিকেন কাৰী এখন বনাম বুলি ভাবিছোঁ চিকেন একেবাৰে লাষ্টৰ বেচটো আছেগৈ মোৰ যোনটো মই মেৰিনেট কৰি থওঁ চ' সেইকাৰণে মিহি মিহিকৈ পিঁয়াজ কাটি লৈ পেলাই আৰু মিহি মিহিকৈ বিলাহী কাটি লৈছোঁ একদম চিম্পল ৱেত মানে চিকেনটো বনাম একো মানে হেৰি নকৰোঁ তাত মানে কোনো ধৰণৰ বেলেগ ধৰণৰ কোনো ৰেচিপি নাই একদম চিম্পল আমি যেনেকৈ বনাওঁ তেনেকৈ বনাব লৈছোঁ আৰু লগত মানে আলু পিটিকাও কৰিম বুলি ভাবিছোঁ তাৰমানে আলু কণী পিটিকা পক্ষীয়ে খাই খুব ভাল পায় চ' মানে যেতিয়া চিম্পল খানা খাবলৈ ভাবোঁ নহয় তেতিয়া মোৰ মনত এটাই বস্তু আহে যে আলু পিটিকা কৰি দিওঁ প্ৰায় চাগে আমাৰ অসমীয়া মানুহবিলাকৰ মনত সেইটো বস্তু আহেই যে চিম্পল খানা মানে আলু পিটিকা চ' আলু পিটিকাটো একদম চিম্পলকৈ আলু লৈ লৈছোঁ বইল কৰি আৰু কণী লৈ লৈছোঁ আলু কণী লগত আৰু জাষ্ট পিঁয়াজ দিম আৰু একো নিদিওঁ জলকীয়া মিঠাতেল আৰু নিমখ সেয়া দি পেলাই পিটিকা বনাম আৰু এইটো বস্তুৱে খাই পক্ষীয়ে মানে ভাল পায় সেইটোৰে টেষ্ট তাই বেছি ভাল পায় আৰু এফালে বিলাহীখিনিও ভালকৈ মোৰ মানে ভাজ খাই গ'ল তাৰপিছত চিকেনখিনি দি দিছোঁ এইখিনি চিকেন চাগে 2-3 দিনমান মেৰিনেট হৈ আছে চ' চিকেনখিনি খুব বেছি মই মানে একো যতন ল'বলগীয়া হোৱা নাই তাত মছলা চছলা চব আছে চ' একো তেনেকৈ বেছি একো দিয়াই নাই প্ৰথম ষ্টাৰ্টিঙতে তেজপাত ইলাচি চিলাচি এইবিলাক যিবিলাক থাকে মছলা সেইবিলাকেই যি দিছিলোঁ তাৰপিছতে নিমখ অলপমান দিছিলোঁ বিলাহীত আৰু বাকী একো মছলা মই তেনেকৈ দিয়াই নাই আৰু তেনেকৈ চিম্পলকৈ বনাওঁতে মেৰিনেট কৰি থোৱা আছিলে যে সেইকাৰণে চিকেনৰ কাৰীটো মানে দেখিবলৈও ভাল লাগিছে আৰু খাবলৈও খুব টেষ্টি বনিলে তাৰপিছত ছানডে আৰু মই একো ফুটেজ নল'লোঁ আৰু ছানডে ৰেষ্ট ল'লোঁ হেনা চেনা লগাই টোপনিও ধৰিলে তাৰপিছত এইটো পিছদিনা ৰাতিপুৱা মানডেৰ পৰা ইহঁতৰ পিৰিয়ডিক টেষ্ট আছে চ' সেইকাৰণে ৰাতিপুৱা আকৌ ছেইম আৰু মোৰ ৰুটিন ষ্টাৰ্ট ৰাতিপুৱা 5:30 বজাতে উঠা চ' ৰাতিপুৱা শুই উঠি ফ্ৰেছ হৈ আহি প্ৰথম কাম এইটোৱে কৰোঁ যে পৰ্দাকেইখন টানি দিওঁ পোহৰো সোমাব দিওঁ দৰ্জাখন খুলি দিওঁ আৰু এবাৰ গৈ পেলাই বাহিৰত চাওঁগৈ আৰু আজি বতৰটো বিৰাটেই ভাল বৰষুণ দি আছে আৰু মনডে হ'লে সদায় মানে কিবা নহয় কিবা এটা খৰধৰ লাগেই আমাৰ তাৰমানে ছানডে দিনটো ইমানেই ৰিলেক্স কৰি দিওঁ যে মনডেৰ কাৰণে ভাবিবলৈ মন নাযায় আপোনালোকৰ হয়নে নাই নাজানো মোৰতো প্ৰায়ে হয় চ' ৰাতি ভাবিলোঁ যে কি বনাই দিম তাৰপিছত ভাবিছোঁ নাই ব্ৰেড আছে চেণ্ডউইচেই বনাই দিম ফটাফট বনি যাব আৰু সিহঁতক যিহেতু টেষ্ট আছে সিহঁতৰ ছুটিও সোনকালে হ'ব চ' মই টিফিন দিব নালাগে জাষ্ট সিহঁতক খাবলৈ এটা চেণ্ডউইচ বনাই দিলেই হ'ল আৰু চেণ্ডউইচটো এনেকৈয়ে মই বনাওঁ তাহাঁতৰ কাৰণে কেটচাপ দি তাৰপিছত লগত পিঁয়াজ কাটি থোৱা আৰু বইল কণী আছিলে বইল কণী এনেকৈ দি লৈছোঁ স্লাইচ কৰি আৰু যি পাৰোঁ তাকে দিওঁ কালি ৰাতি বনোৱা পনীৰ অলপমান আছিলে চ' মই বোলো পনীৰখিনিও কাটি পেলাই দি দিওঁ ভালেই প্ৰ'টিন চ'ৰ্চ চ' চব ফালৰ পৰা প্ৰ'টিনৰ চ'ৰ্চে দি দিছোঁ আৰু লাষ্টত ওপৰত চীজ স্লাইচ এটা দি পেলাই চেণ্ডউইচটো মই এনেকৈ সেকি দিওঁ আৰু এইটো চেণ্ডউইচ হৈ গ'ল আৰু পনীৰ এইটো চেণ্ডউইচ আছিলে তাৰপিছত বাকীকেইটা আমাৰ কাৰণেও বনাই লৈছোঁ পক্ষীৰ কাৰণেও বনাই লৈছোঁ তো সদায় বুটিক কৈ থাকোঁ মোৰ বুটিকখন ক'ত আছে মোৰ বুটিকখন আছে বিষ্ণুপুৰত বিষ্ণুপুৰ যোনসকলে জানে যোনফালে পাঞ্জাৱ নেশ্যনেল বেংকটো আছে তাৰ সন্মুখতে আজি বনাম বুলি ভাবিছোঁ এই মেখেলা চাদৰযোৰে মই একচুৱেলি এইযোৰ কটনৰ মেখেলা চাদৰ হয় মই চেল কৰিবলৈ আনি থোৱা এইযোৰ থাকি গ'ল বাকী চবটো মোৰ চেল হৈ গ'ল আৰু এইযোৰ ইমানেই ভাল কটন আৰু যিমান মানুহে নিছে চবেই ভাল ৰিভিউৱে দিছে যে কালাৰ চালাৰ একো যোৱা নাই চ' মই ভাবিছোঁ ইয়াৰে মই মানে কোট ছেট এটা বনাওঁ কোট ছেট মানে ওপৰৰ কুৰ্তা আৰু তলত পেণ্ট কাৰণ এতিয়া যি গৰমৰ দিন চ' এইটো বৰ্তমান এতিয়া কাটি পেলাই ৰেডি কৰোঁ বনাবলৈ চ' প্ৰায়ে মোৰ তাত যিবিলাক কাষ্টমাৰ আহে তেওঁলোকে মই যে শাৰী ৰিইউজ বা মেখেলা চাদৰ ৰিইউজৰ ভিডিঅ' দিওঁ সেইবিলাক চাই পেলাই আহে চ' এনেকৈ শাৰীৰ পৰা মানে আনাৰকলি বনোৱা মোৰ ধেৰ মানে ক্লাইণ্ট তেনেকৈ আছে আৰু মেখেলা চাদৰো বহুতে সোধে যে মেখেলা চাদৰৰ পৰা কি কৰিব পাৰি চ' মেখেলা চাদৰ যদি আছে আপোনালোকৰ এতিয়া মানে
বিশেষকৈ গৰম দিনত যদি কটন মেখেলা চাদৰ আছে আৰু নিপিন্ধে, আৰু মেখেলা চাদৰ আমাৰ অসমীয়া লেডিৰ ওচৰত বহুতেই থাকে, তাৰমানে কিছুমানটো নিপিন্ধি এনেই সোমাই থাকে। চ' এনেই সোমাই থকাতকৈ মেখেলা চাদৰৰ খুব ধুনীয়াকৈ মাৰ্জিতভাৱে আমি ৰিইউজ কৰিব পাৰোঁ। এনেকুৱা নহয় যে কিবা একদম ৱেষ্টাৰ্ণ কিবা বনাই ল'লোঁ, তেনেকৈও নহয়, বাট ইণ্ডিয়ান ৱেৰ কুৰ্তা বা পেণ্ট তেনেকৈ ধুনীয়াকৈ বনাই ল'ব পাৰোঁ, যোনটো আমি মানে এনেই মানে আলমাৰীত সোমাই থকাতকৈ এটলিষ্ট বস্তুটো ইউজ হ'ব তেনেকৈ। চ' মোৰ তাত এইযোৰ মেখেলা চাদৰ আছিলে, মই বোলো আজি বনাওঁ তেনেকৈ। চ' ইয়াৰে যোনটো পাৰিটো হয় সেইটো কাটি লৈছোঁ, আৰু পাৰিটো মই মানে এইটো কুৰ্তা যোনটো বনাইছোঁ এইটো শ্লিভলেছ বনাইছোঁ, আৰু ইয়াৰ পাৰিটো মই এনেকৈ শ্লিভত লগাই দিছোঁ অলপমান বেলেগ ধৰণৰ ডিজাইন কৰি, যাতে অলপ বস্তুটো বেলেগ ধৰণৰ লাগে। আৰু ডিঙিটো অলমষ্ট মানে ছেমি হল্টাৰ টাইপ, পূৰা প্ৰপাৰ হল্টাৰো নহয় কিন্তু পূৰা একদম শ্লিভলেছো নহয়। আপোনালোকে যেতিয়া ডিজাইনটো হৈ যাব তেতিয়া আপোনালোকে চাই গম পাব। আৰু যিহেতু কটনৰ হয় চিলাই বিৰাট ভাল লাগিছে, আৰু ডাঠ যে কাপোৰযোৰ লাইনিঙো দিবলগীয়া হোৱা নাই, আৰু এইযোৰ কাপোৰ পিন্ধিবলৈ বিৰাট কমফৰ্টেবল হ'ব। আৰু মোৰ যোনবিলাক মই এতিয়া কাপোৰ বনাওঁ সেইবিলাক মোৰ এটা ইনষ্টাগ্ৰামৰ পেজ আছে নাভিয়া বুটিকৰ, তাতে আপোনালোকে চাব পাৰে আৰু আপোনালোকে অৰ্ডাৰ কৰিব পাৰে। মই প্ৰায়ে চেলৰ কাৰণে কাপোৰ বনাওঁ, আৰু আপোনালোকে যদি বিচাৰে কমেণ্ট কৰে তো মই বনাই থোৱা কি কাপোৰৰ কালেকশ্যন আছে মই আপোনালোকে সেইটোও দেখাব পাৰিম। চ' এতিয়া টাইম হৈছে অলমষ্ট 3:30, আৰু আজি বাহিৰত খুব বেছি ৰ'দ নাই, ৰাতিপুৱাটো বৰষুণেই দি আছিলে, তথাপিও গৰম এটা আছে। আহি পোৱাৰ লগে লগে কাৰেণ্টটো নাছিলে, কাৰেণ্টটো আহিলে যেনিবা এচিটো চলাইছোঁ। আৰু বাকী কুৰ্তাটো বনাই আছিলোঁ সেইটো হৈ গ'ল, এতিয়া ইয়াৰ পেণ্টটো বনাম। আৰু আজি বহুত কানিয়া লাগিছে মোৰ, সদায় এনেকুৱা হয়, সদায় মানে ছানডে পিছত মানডে যেতিয়া আহে নহয় কানিয়া লাগে, কাৰণ ছানডে মানে দেৰিকৈ হোৱা হয় আৰু ৰাতিপুৱা মানে সোনকালে উঠিব লাগে। তো আজি বহুত টোপনি লাগি আছে, বিৰাট আমনি লাগিছে। চ' এইটো বনি হৈ গ'ল, কেনেকুৱা লাগিছে জনাব। আৰু এতিয়া মোৰ বুটিকত যিবিলাক ছামাৰ কুৰ্তা আছে, ছামাৰ কুৰ্তা মই চেল এটা লগাই আছোঁ, বহুত সোনকালে মই তাৰ এড দিম। চ' আপোনালোকে যদি বিচাৰে মই লাইভ আহিও আপোনালোকক সেইখিনি কালেকশ্যন দেখাব পাৰোঁ। তাৰপিছত কুৰ্তাটো বনাই হৈ গ'ল, তাৰপিছত মোৰ এগৰাকী কাষ্টমাৰ আহিলে, মই যে কৈছিলোঁ শাৰীৰ পৰা আনাৰকালি বনোৱা, সেই কাষ্টমাৰগৰাকীয়ে আহিলে। তেওঁ আনাৰকালিটো পিন্ধি ফিটিং খুব বেছি ভাল পাইছে, একেবাৰতে হৈ গৈছে আৰু খুব হেপ্পী। তেওঁ অৱশ্যে আৰু এটা দি থৈছে, এইটো মই বনাব আছে, তেওঁ ক'লোঁ এইটো আজি লৈ যাওক, বাকী সেইটো পিছত লৈ যাব। তাৰপিছত কাপোৰযোৰ ইস্ত্ৰি কৰি পেলাই মই ছানডে যে বুটিকত নাযাওঁ, ছানডে বুটিখন বন্ধ থাকে, চ' বুটিখন মানে ধূলি হৈ যায়, নাজানো ওপৰতে আছে বুটিখন তথাপিও ইমান ধূলি ক'ৰ পৰা সোমায়। আৰু মই কি কৰোঁ প্ৰায়ে মানে মাহত এবাৰ এইটো ট্ৰাই কৰোঁ যে বস্তুখিনি অকণমান লৰাই অলপ পজিশ্যনটো চেঞ্জ কৰি বুটিখন চাফা কৰোঁ, কাৰণ কেলৈ মানে সূতাৰ কাম হৈ থাকে আৰু ধূলি ইমান হৈ থাকে। প্ৰায়ে কাপোৰবিলাকতো মই এনেকৈ মানে ট্ৰান্সপেৰেণ্ট পলিথিনৰ ভিতৰতে ভৰাই থওঁ, অ'পেনলি ইমান নথওঁৱেই, আৰু যিমান পাৰোঁ বুটিখন চাফাকৈ ৰাখোঁ। চেণ্ডেলটো পিন্ধি নাযাওঁ তথাপিও ধূলি সোমায়েই যায়, চ' মই মানে যিমান পাৰোঁ চাফা কৰোঁ, আৰু চুকে কোণে যিমান থাকে সিমানখিনিও চাফা কৰোঁ। আৰু আজি তাৰমানে ইভিনিং কৰিব লৈছোঁ এইটো কাৰণে যে আজি মানে গৰমৰ দিন, আৰু প্লাছ এই চাফা কৰিলে ভাগৰ লাগে, ঘামি যাওঁ, মই ঘৰত গৈতো গাটো ধুয়ে দিমগৈ, চ' এতিয়া মই সেইখিনি কাম কৰি যাওঁ। চ' এয়া দেখিছে মই এতিয়া নহয়, মই আগৰ পৰাই এইটো কৰিয়ে থাকোঁ। মোৰ মানে বস্তুবিলাকৰ পজিশ্যন মই মাজে মাজে চেঞ্জ কৰি থাকোঁ, আৰু কাপোৰবোৰো মাজে মাজে উলিয়াই জাপি থাকোঁ। আৰু যিহেতু মই অকলে থাকোঁ চ' এইখিনি কাম মই অকলেই কৰোঁ। আৰু কেতিয়াবা মানুহ থাকিলেও মই মানে কি হয়, মই বেলেগৰ কাম দি ইমান ছেটিছফাই নহওঁ যেতিয়ালৈকে মই নিজেই নকৰোঁ। মোৰ ঘৰতো তেনেকুৱা অলপমান OCD প্ৰব্লেমটো মোৰ আছেই বাৰু। চ' সেইটো কাৰণে এই চাফাই কামখিনি যিমান পাৰোঁ মই নিজেই কৰিবলৈ ট্ৰাই কৰোঁ, আৰু নিজেই কৰিলেই চাফা হৈ থাকে। লোকে কৰিলে সদায় পাল মাৰেই, তাৰমানে সেইটো কোনো মানে হেৰিয়ে নাই, বেলেগৰ কাৰণে কেতিয়াও খুব ভালকৈ, বহুত ৰেয়াৰেই এনেকুৱা মানুহ আছে যোনে কৰি দিয়ে। চ' এইখন অঁতৰোৱাৰ পিছত এইফালে বহুত ধূলি আছে, আপোনালোকে কেমেৰাত দেখি পাইছে নাই নাজানো। চ' এইখিনি ধূলি মই এতিয়া চব চাফা কৰিম, আৰু অলপ মকৰা জালো দেখি পাওঁ। যেতিয়াই মকৰা জাল দেখোঁ মই তেতিয়াই মকৰা জাল ভাঙোঁ, এনেকুৱা নহয় যে এদিন মই ভাঙিম। চ' যেতিয়াই দেখি যাওঁ তেতিয়াই ভাঙি গৈ থাকোঁ, সেইকাৰণে চাফা হৈ থাকে। কিন্তু যদি মানে ক্লিন কৰি নাথাকোঁ নহয়, বহুত বেছি তাৰমানে এৰিয়াটোত ইমানেই ধূলি আছে যে ধূলি হৈ পেলাই গোটেই মানে চব বস্তুতে ধূলি লাগি যায়। চ' সেইকাৰণে মই যিমানখিনি পাৰোঁ ছাৰ্ফেচবিলাক প্ৰায় মানে ডেইলিয়ে ডাষ্টিং কৰোঁ। ডেইলি খালি বুটিখন মই নমোচোঁ,
বুটিকখন মানে অল্টাৰনেট ডে বা কেতিয়াবা উইকলি এবাৰো মচি দিওঁ আৰু তেনেকৈ চাফাই হৈ থাকে চেণ্ডেল টেণ্ডেল মোৰ কাষ্টমাৰ আহিলেও চেণ্ডেল নভৰায় বাৰু আৰু ময়ো নভৰাওঁ চ' লাষ্টত মপৰটো দি পেলাই মই ভালকৈ মচি দিছোঁ চবফালে আৰু অলপমান পজিশ্যনো চেঞ্জ কৰি দিলোঁ আৰু এইবিলাক কৰিয়ে মোৰ মনটো ভাল লাগে মই নাজানো বাকী অন্যবিলাক কিছুমান লেডিজ আছে সিহঁতে শ্বপিং কৰি ভাল পায় বা ওলাই গৈ ভাল পায় মোৰ মানে চাফাই মই যদি চাফাই কৰি দিব পাৰোঁ ঘৰতো বা তাতো মোৰ চাফাই মোক মানে ইমান বেছি শান্তি দিব পাৰে নহয় মই নাজানো মই কেতিয়াবা কওঁ তুমি মোক মানে গ'ল্ডৰ নেকলেছ বা ডায়মণ্ডৰ নেকলেছ আনি দিয়াতকৈ যদি মোৰ হাৰ্পিক এটা বা বাথৰুম ক্লিনাৰ আনি দিয়া মই সেইটোতে হেপ্পী তাৰপিছত ঘৰ আহি পাই দেখিছোঁ অফিচৰ পৰা আহি পোৱা নাই দেৰি হৈছে আৰু ইহঁত দুইজনী শুই আছে আৰু পৰ্দা চৰ্দা এনেকৈ আছে চ' ফটাফট পৰ্দা চৰ্দা টানিছোঁ আৰু আজি ব্লগটো ইয়াতে সামৰিছোঁ আশা কৰিছোঁ ব্লগটো চাই আপোনালোকে ভাল পাইছে আৰু যদি ভাল পাইছে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু নব্যা বুটিকৰ যোনটো ইনষ্টাগ্ৰাম মই সেইটো আপোনালোকৰ লিংকটো ইয়াতে শ্বেয়াৰ কৰি দিম ডিছক্ৰিপশ্যন বক্সত আপোনালোকে চাব পাৰিব যদি কিবা বস্তু লাগে আপোনালোকে অৰ্ডাৰ দিব পাৰিব আৰু বাকী যদি লাইভ আহিব লাগে সেইটো ক'ব মই লাইভ আহিম